কেতিয়াবা মই অশান্ত হৈ থাকো যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জায়গাত বহি আছো। আন্দোলন হ'ব যদি হ'ব, একো ভয় নাই। হেংগা নতুনকৈ কি আৰম্ভ কৰিলে? নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী, এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি এই পৃথিৱীত? মাটি খেদিলে কয় আদানী আম্বানী, মানে কবাত নহয় কবাত আদানী আম্বানী আহিলেতো ময়ে চবচে ভাল পাওঁ। পিয়াম ঘাটত আদানী আম্বানী আহিব নেকি? মানুহবিলাকৰ নাম কাটা যাব নেকি? আৰে বাবা, অসমীয়া হিচাপে চিন্তা কৰচোন। ইণ্টেনশ্যনটো আপাৰ আছাম। কেতিয়াবা মই অশান্ত হৈ থাকো যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জায়গাত বহি আছো। অকল উজনিখনেই বাচি আছিলে। এতিয়া মই এতিয়া 24ত মাৰ্ঘেৰিটাত যাম, গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে। মই তাৰ কাৰণে 24ত মাৰ্ঘেৰিটাত প্ৰগ্ৰেম ৰাখিছো, আলোচনা কৰিম। কিন্তু কোনেওতো আগত এইবিলাক এটা কৰিলেও আমাৰ মানুহখিনিয়ে ই এনেকুৱা কৰিছে উল্টাহে ক'ব খোজে। মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি ক'ত আছো। মেডিকেল গ'ল, নিৰ্মাণ গ'ল, খেতি গ'ল, উবেৰ গ'ল, মাটি গ'ল। এতিয়া কি ওলাইছে? ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী আনিব। পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি? এতিয়া কংগ্ৰেছে কি কৰিছে? প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হ'ব। মই আন্দোলন হ'ব যদি হ'ব, একো ভয় নাই। হেংগা আন্দোলনৰ ভয়টো বাদ দিয়ালে। এতিয়া নতুনকৈ কি আৰম্ভ কৰিলে? নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী, এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি এই পৃথিৱীত? ওলা উবেৰতকৈ এইটো ইণ্টাৰনেশ্যনেল মানে কোনোবা আছে নেকি? তাৰপিছত মাটি খেদিলে কয় আদানী আম্বানী, মানে কবাত নহয় কবাত আদানী আম্বানী আহিলেতো ময়ে চবচে ভাল পাওঁ। মইতো গৈ লগ কৰি থাকো আহক আহক বুলি, নাহে বুলিহে। কিন্তু কথাটো হ'ল যে উৰিয়াম ঘাটত আদানী আম্বানী আহিব নেকি? তাৰমানে অসমীয়া মানুহখিনিয়ে নিজেই বুজি পোৱা নাই এই ক্লাছটোৱে। যোৱা কেইদিনমানত ৰিপুন বৰাই ডেইলি ইলেকশ্যন কমিশ্যনক ফোন কৰে যে SIR কেতিয়া হ'ব, এই মানুহবিলাকৰ নাম কাটা যাব নেকি? আৰে বাবা, অসমীয়া হিচাপে চিন্তা কৰচোন। ডেইলি ইলেকশ্যন কমিশ্যনে SIR দিয়াই নাই, মানুহজনৰ গাত কি ভূত লম্বিছে, সদায় খালি এইটোকে সুধি থাকে। কালি উৰিয়াম ঘাটৰ পৰা মানুহে কি পিটিশ্যন কৰিছে যে আমাক যদিও এভিকশ্যন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব, অনুমতি দিব লাগে। যদিও মই এতিয়া ঢিঙত থাকো, তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াৱহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলো, মই মৰিগাঁৱলৈকে আহিলো, কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে। উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশ্যনত। ইণ্টেনশ্যনটো আপাৰ আছাম। যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে, সমষ্টিটো বঢ়াই যাব লাগে। তেওঁলোকৰ কথা এইটোৱে। আৰু এই গেম প্লেনবিলাক কোনেও আগত ক'ব সাহস নকৰিছিল, কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন। কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত, থাকিম মই ঢিঙত।